অসম সাহিত্য সভাই জুবিন গাৰ্গলৈ এটা উপাধি প্ৰদান কৰিছে। উপাধিটো হৈছে সংগীত সুধাকৰ। তেজপুৰৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত এক অনুষ্ঠানত অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ উপাধি প্ৰদান কৰিছে। এই অনুষ্ঠানটো গুৱাহাটীৰ নহাৰ শাখা সাহিত্য সভাৰ যুটীয়া সহযোগত আয়োজন কৰা হৈছিল। পৰিয়ালৰ হৈ এই সন্মান গ্ৰহণ কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ ভগ্নী ড পামী বৰঠাকুৰে। স্বাস্থ্যজনিত কাৰণত তেওঁৰ পিতৃ কপিল ঠাকুৰ উপস্থিত থাকিব পৰা নাছিল। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড বসন্ত গোস্বামীয়ে ঘোষণা কৰে যে জুবিন গাৰ্গৰ দ্বাৰা ৰচিত সকলো গানক এতিয়াৰ পৰা জুবিন সংগীত হিচাপে স্বীকৃতি দিয়া হ'ব। জুবিন গাৰ্গ ৰচনাৱলী প্ৰকাশ। সাহিত্য সভাই অহা 6 মাহৰ ভিতৰত তেওঁৰ কৰ্মৰাজিৰ সংকলন হিচাপে জুবিন গাৰ্গ ৰচনাৱলী প্ৰকাশ কৰিব। নতুন গ্ৰন্থ উন্মোচন। প্ৰফুল্ল বৰ্মনৰ দ্বাৰা সংকলিত আৰু সম্পাদিত জুবিন গাৰ্গ শীৰ্ষক এখন কিতাপ গৰিমা শইকীয়া গাৰ্গৰ দ্বাৰা উন্মোচন কৰা হয়।